কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। ৰাহুল গান্ধীয়ে শিলচৰ বিমানবন্দৰত বহি বান পৰিস্থিতিৰ বুজ লৈছে বুলি কটাক্ষ পবিত্ৰ মাৰ্ঘেৰিটাৰ। বিমানবন্দৰৰ পৰা মাত্ৰ 20 কিলোমিটাৰ দূৰত্বত আছিল বানাক্ৰান্তৰ সাহায্য শিবিৰ, কিন্তু সেই শিবিৰলৈ যাবলৈ ৰাহুল গান্ধীৰ সময় নহল বুলি মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ। কংগ্ৰেছে কেৱল ৰাজনীতিৰ বাবে চৰকাৰক সমালোচনা কৰে বুলিও সৰব হ'ল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। হাইলাকান্দিত বান পৰিস্থিতিৰ বুজ লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এনেদৰে সৰব হ'ল পবিত্ৰ মাৰ্ঘেৰিটা। মুখ্যমন্ত্ৰীৰ এগৰাকী প্ৰতিনিধিৰূপে তেখেতৰ আগ্ৰহ মৰ্মে আমি এতিয়া বিগত কালিৰ পৰা আমি বাহৰ পাতি আছোঁ বৰাক উপত্যকাত কাছাৰ জিলাৰ বহুকেইটা আশ্ৰয় শিবিৰ বানত বিধ্বস্ত এলেকা লৈ যোৱাৰ লগতে আমি জিলা প্ৰশাসনৰ আটাইবিলাক বিভাগৰ সৈতে কথা পাতিছোঁ। তদ্ৰুপ আজিও খন্তেক সময়ৰ পিছতে আমি জিলা প্ৰশাসন জিলা আয়ুক্তৰ উপস্থিতিত গোটেইকেইটা বিভাগৰ সৈতে কথা পাতিম আৰু ইতিমধ্যে অন্নদাচৰণ বিদ্যালয়ত থকা আমাৰ হাইলাকান্দি জিলাৰ আটাইতকৈ ডাঙৰ যিটো আশ্ৰয় শিবিৰ তাত আমি সৰজমিনভাৱে পৰিদৰ্শন কৰি আহোঁ। তাৰ দুৰ্গতসকলৰ সৈতে মত বিনিময় কৰোঁ। সকলোৰে মনত দুখ এটা আছে, পশুধনৰ পৰা নিজৰ ধাননি পথাৰ ধাননিডৰা খেতি বাতি সকলোবিলাক পানীৰ তলত, ঘৰ পানীৰ তলত। তথাপি তেওঁলোক সুন্দৰভাৱে আছে, মনৰ দুখটো লৈও সুন্দৰভাৱে আছে আৰু তেওঁলোকে আমাৰ জিলা প্ৰশাসন তথা মুখ্যমন্ত্ৰীৰ নেতৃত্বত যিদৰে তেখেতসকলক খুব আদৰেৰে সকলোবিলাক নীতি নিয়ম মানি লৈ স্বাস্থ্যসেৱা, শিশু কেঁচুৱা সকলোৰে সেৱা, চিকিৎসা সেৱা, খাদ্য যতন ইত্যাদিৰ বাবে তেওঁলোকে